আকাশবাণী গুৱাহাটী জীৱনৰ দিশবাণী এই অনুষ্ঠানটিত আজিৰে পৰা আৰম্ভ কৰা হৈছে অভিনেতা তথা লেখক দীনেশ দাসৰ অনাতাঁৰ আত্মজীৱনী। তেখেতৰ সৈতে কথা পাতিছে উৎপল দত্তই। এয়া শুনক এই অনাতাঁৰ আত্মজীৱনীৰ প্ৰথম খণ্ড। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাক অসমীয়া ছবিৰ অন্যতম জনপ্ৰিয় খলনায়ক বুলি ক'ব পাৰি, কিন্তু সেইটোৱে একমাত্ৰ পৰিচয় নহয়। আপুনি ভাৰত চৰকাৰৰ এটা বিভাগৰ উচ্চপদস্থ বিষয়া আছিল। আপুনি মঞ্চৰো অভিনেতা, আকাশবাণী গুৱাহাটীতো ঘোষক হিচাপে কাম কৰিছিল, আৰু তদুপৰি আপুনি হাস্যব্যংগৰ লেখক হিচাপে প্ৰতিষ্ঠিত। হাস্যব্যংগৰ গৱেষিকাই আপোনাৰ হাস্যৰ ওপৰত গৱেষণা কৰি গৱেষণা সম্পূৰ্ণ কৰিছে, ডক্টৰেটো লাভ কৰিছে। গতিকে আপোনাৰ এই বহুমুখী প্ৰতিভাৰ কিছু কথা আমি ইয়াত ধৰি ৰাখিম। আমি চিনেমাৰে আৰম্ভ কৰোঁ, কাৰণ আপোনাৰ প্ৰথম চিনেমা আছিল মৰম তৃষ্ণা, মুক্তি লাভ কৰিছিল 1968 চনত। 68 চনত, কিন্তু সেইখন আমি আৰম্ভ কৰিছিলোঁ মই তেতিয়া ফাৰ্ষ্ট ইয়াৰত জাষ্ট সোমাইছোঁ 1960। এতিয়া চিনেমাখনে 50 বছৰ সম্পূৰ্ণ কৰিলে। অসমীয়া ছবি জগতত আপোনাৰ অভিনয়ৰো স্বৰ্ণ জয়ন্তী উদযাপিত হৈ গ'ল। উদযাপিত হৈছে খুব নিঃশব্দে। আমি আপোনাৰ প্ৰথম চিনেমা আৰম্ভ কৰোঁ। কওক দাদা, কেনেকৈ প্ৰথম দিনা কেমেৰাৰ সন্মুখত থকা হৈছিল? চিনেমাত মই আহিম বুলিতো কেতিয়াও মই ভবা নাছিলোঁ, কিন্তু সেইখিনি সময়ত মই নগাঁৱত আছিলোঁ। আৰু মই নিজকে সৌভাগ্যৱান বুলি ভাবোঁ এইটো কাৰণত যে দেউতাই আমাক যিখিনি জেগাত থিতাপি লগাইছিলে সেইটো আমলাপতি নাট্য মন্দিৰৰ ওচৰতে ঘৰ এটা লৈ আমাক থিতাপি লগাইছিলে। এই নাট্য মন্দিৰৰ ওচৰত থকাৰ কাৰণে সেইটা নাটকৰ যিটো গুণ, সেই গুণটো সদায় পোৱা হ'লোঁ। আৰু এইপিনে প্ৰখ্যাত নাট্যপ্ৰবৰ চাৰুকান্ত বৰদলৈদেৱ, শিল্পী প্ৰাণ, চন্দ্ৰকান্ত ফুকন, এনেকৈ জগত বেজবৰুৱা, মানে যিবিলাকে সেইখিনি সময়ত আৰু গোটেই অসম তালফাল লগাই আছিলে, তেখেতসকলক মই লগ পাইছিলোঁ। আৰু তেখেতসকলৰ অভিনয় যেতিয়া চাওঁ তেতিয়া সৰু, মই যেতিয়া নগাঁৱত যেতিয়া আমাক যেতিয়া লৈ আহে তেতিয়া মই ক্লাছ 6ত। এই 6ৰ পৰা আপোনাক ক'ৰ পৰা লৈ আহে? দেউতা পুলিচত আছিলে, বিভিন্ন জেগাত ঘূৰি আছিলে। ৰূপহীত লাষ্ট পষ্টিং আছিলে, ৰূপহী হাট লাষ্ট পষ্টিং। তাৰ পৰা দেউতাই দেখিলে যে মই এনেকৈ ঘূৰাই ফুৰাই থাকিলে ফেমিলিটোৰ পঢ়া শুনা নহ'ব, মোৰ ভনী 5জনী, গতিকে দেউতাই ভাবিলে ঠিক কৰিলে যে ইহঁতক এঠাইত এষ্টাব্লিছ কৰি মই ঘূৰি থাকোঁ। সেই উদ্দেশ্যে দেউতাই নগাঁৱত এই আমলাপতি ষ্টেজৰ ওচৰত ঘৰটোত আমাক এই কৰে। তাতে দেউতাই পিছত মাটিও কিনা হৈছিলে, ঘৰ আৰম্ভ কৰা হৈছিল, কিন্তু তেওঁ থকা নহ'ল। আৰু 65ত 11 ফেব্ৰুৱাৰীত আমি গুচি আহিলোঁ। ইয়াতো মাটি আছিলে অলপ, দেউতাই ৰাখিছিলে, তাতে ঘৰ বনাই কোনো ৰকম আমি সোমালোঁ সিমান। যিয়ে নহওক, এই নাট্য মন্দিৰৰ ওচৰত থকাৰ কাৰণেই নাটকবিলাক দেখিবলৈ পাওঁ, দেখিবলৈ পাই কোনে কেনেকৈ কৰে ভাল লাগে। আৰু এই সৰুতে দুলুদা বুলি মাতোঁ, জগত বেজবৰুৱাৰ ল'ৰা দুলুদা, এই প্ৰহৰী এটা হচোন, ঠিক এই প্ৰহৰী এই আৰম্ভ। কিন্তু তাৰ আগতে মই যেতিয়া মোৰ ফাৰ্ষ্ট ষ্টেজ এণ্ট্ৰেঞ্চ হৈছিলে ৰূপহী হাটত। সেইখিনি সময়ত এতিয়া আচৰণ নাই নাজানো, গৰমৰ বন্ধ যিদিনা দিয়ে সেইদিনা স্কুলত এখন বিচিত্ৰ অনুষ্ঠান পাতে, আৰু সেই বিচিত্ৰ অনুষ্ঠানত এখন নাটক কৰে মানে নাটকৰ দৃশ্য এটা কৰে, কোনোবাই গান গায়, যিটো বিচিত্ৰ অনুষ্ঠানত হয়। আৰু থাকোঁতে সেইখন এতিয়াও মোৰ মনত আছে যে এইখন জ্যোতিপ্ৰসাদ আগৰৱালাৰে এইখন নাটকখন আছিলে, নামটো মনত নহা হৈছে, বজৰুৱা হেৰি, পাহাৰীয়া বজৰুৱা হেৰিত মানুহ অহা যোৱা কৰি থাকিব লাগে যে, ঠিক সেই তেনেকুৱা দৃশ্যত। ৰূপালিম নেকি? মই ঠিক একজেক্টলি এতিয়া নামটো মনত অহা নাই, ৰূপালিম নহয়। কিন্তু যিয়ে নহওক, মোৰ ছাৰ, ক্লাছ ছাৰ তুলসী শইকীয়া এতিয়াও মনত আছে, তেখেতৰ নামটো এতিয়াও মোৰ মনত আছে। সেইকাৰণে যে জীৱনৰ প্ৰথম এণ্ট্ৰেঞ্চটো মোক তেখেতে জাষ্ট মানুহ অহা যোৱাৰ নিচিনা কৰি থাক, বজাৰত যেনেকৈ মানুহ অহা যোৱা তেনেকৈ। সেই ফাৰ্ষ্ট এণ্ট্ৰেঞ্চ মই ৰূপহী হাটৰ স্কুলত
কৰোঁ। তাৰপিছত একো নাই আৰু ন' ডাইলগ নাথিং এলছ। তাৰপিছত পিছৰ বছৰটো দেউতাই লৈয়ে আহিলে, সেইটো 5ত আছিলে। 6ত আহি মই নগাঁৱত গভৰ্ণমেণ্ট স্কুলত নাম লগাওঁ। আৰু সেই এনভাইৰমেণ্টটো যেতিয়া পাই গ'লোঁ, লাহে লাহে আকৃষ্ট হ'ল। মই গান গাব নাজানো, কিন্তু সেই নাটকৰ এইবিলাক দেখি ভাল লাগিল, ভাল লাগে। জিতেন শৰ্মা বুলি দাদা বুলি মাতোঁ, জিতেন শৰ্মা তেখেতৰ অভিনয়, তাৰপিছত দুলুদাহঁতৰ অভিনয়, এইবিলাক ভাল লাগিছিলে। শোণিত কুঁৱৰী সেইখিনি সময়ত 1956 নে 55ত দেলহিলৈ অসমক ৰিপ্ৰেজেণ্ট কৰি যাব। তাত সেই অখৰাখিনি তাতে হৈছিলে। সেই অখৰা সদায় ৰাতিপুৱাৰ পৰা একদম ৰাতি 9টা-10টালৈকে হয়। ভাত পানী খোৱাও তাতে হয় যেন পাওঁ, এতিয়া পাহৰিছোঁ একজেক্টলি। তাতে ফণী শৰ্মা, বিষ্ণু ৰাভা, চন্দ্ৰ ফুকন, বকুলি বাইদেউ, তেজপুৰৰ শেঠ গংগাৰাম বুলি তেখেতে বিয়া কৰাৰ পিছত বকুলি বাইদেউ, সেই বকুলি বাইদেউ চিত্ৰলেখা হৈছিলে। আৰু উষা হৈছিলে কি মই পাহৰিলোঁ। সুৱেজ বৰদলৈ বুলি মোৰ বন্ধু গান গাইছিলে, ভাল গান গাইছিলে, সুৱেজৰ বায়েক হৈছিলে। বাইদেউৰ নামটো মই পাহৰি আছোঁ এতিয়া। যিয়েই নহওক, সেইখন কিন্তু এটা বেষ্ট পাৰফৰ্মেঞ্চ এখন দি অসমলৈ মান কঢ়িয়াই আনিছে। সেইকাৰণে সেই বস্তুবিলাক তাতে দেখা পাইছিলোঁ, অখৰা দেখা পাইছিলোঁ, ভাল লাগিল। পিছত জেনেৰেলি কি হয়, উৎসৱ হ'লে কিবা এখন নাটক এখন পাতে, দুৰ্গা পূজাই হওক বা কিবা এটা হওক, নাটক এখন পাতে। আৰু নাটক চাই নিজকে আপ্লুত হওঁ, যেনেকৈ যদি কৰিব পাৰিলোহেঁতেন। আৰু সেই পহৰি দুৰুদাই মাতে বা অমুকে মাতে, এনেকৈ কৰি কৰি ঠিক ক্লাছ 6তে কি হ'ল, আমাৰ যিটো বেচ 6ৰ বেচ, আমাৰ আমোলাপতি যিকেইটা আছে, মই, এই দুলুদাৰ ভায়েক কানু বেজবৰুৱা, নগেন মিশ্ৰ, তাৰিণী মোহন শৰ্মা, ৰাজেন শৰ্মা, খুব ভাল এক্টৰ, টুটু বুলি মাতিছিল, ভাল নামটো পাহৰি থাকিলোঁ। আচ্ছা, যিয়েই নহওক, এই এনেকৈ আমি ক্লাছ 6ৰ ল'ৰাকেইটাই হঠাৎ মন গ'ল যে আমি নিজে এখন কিয় নাটক নকৰোঁ। সৰু ল'ৰা আমি, কিন্তু ক্লাছ 6তো অনুমান কৰা। তেতিয়া নাটক ক'ত পাওঁ? এই কানু বেজবৰুৱাই দেউতাকৰ টেবুলৰ পৰা নাৰীবিহীন চৰিত্ৰ থকা নাটক একলব্যখন আনিলে। সেই একলব্যখন আমি ৰিহাৰ্চেল কৰি য'ত যেনেকৈ দি দেখিছিলোঁ, নিজে নিজেই যোনে যেনেকৈ পাৰোঁ আমি পাৰফৰ্মেঞ্চ এইটো কৰি, মাৰ চাদৰখন অমুকৰ এনেকৈ এইবিলাক আনি আমাৰ ঘৰৰ পৰা চিয়াৰবিলাক নি ওচৰতে আমাৰ সেই নাট্যমন্দিৰৰ কাষতেই চাৰিআলিটোত এটা সৰু এবাণ্ডেন ঘৰ আছিলে। সেই এবাণ্ডেন ঘৰটোত আমি নিজেই ল'ৰা ছোৱালীবিলাকে লগ লাগি ষ্টেজ বনাই মানে মাটিতেই ষ্টেজ, আৰু এইপিনে বহাৰ জেগা কৰি দিছিলোঁ। কৰি থাকোঁতে এই যিমানবিলাক এক্টৰ চব মাকবিলাক আহিছে, লগত ভায়েক ভনীয়েক যি আছে, বিৰাট আৰু কাৰোবাৰ। আৰু হলত মানুহ হল বুলি নহয়, ঘৰত মানুহ নতৰা হ'ল। তাৰপিছত যায় খিৰিকীৰে চোৱা হ'ল, দেউতাকবিলাকে ভুমুকি মৰা হ'ল, সিহঁতে কি কৰিছে, এটা বেলেগ পৰিৱেশ। আৰু তাৰপিছত সকলোতকৈ ডাঙৰ কথা কি, চানাচুৰৱালা বহি গ'ল। কিবা এটা হ'লে যে চানাচুৰ বহি গ'ল, চানাচুৰ বিক্ৰী কৰি আছে। আৰু মেন্থলাইটটো দিছিলে আনন্দ মোহন শৰ্মা, আৰু মোক গদাডাল বনাই দিছিলে সুলেখা চিয়াহী, মনত পৰা নাই না, টেবলেট আছিলে তেতিয়া। সেই টেবলেটৰ এই টেমাটোৰে মাজেদি বাৰী সুমুৱাই সুন্দৰকৈ ৰঙা নীলা কাগজ দি, সৰু ল'ৰা নহয়, মোক গদা বনাই দিছিল। আজিও মোৰ মনত আছে। এনেধৰণে আমি অভিনয় জগতত মই সোমাই গ'লোঁ। লাহে লাহে আমাৰ বন্ধুত্বৰ চাৰ্কলটোও ডাঙৰ আহিল, প্ৰজাপতিৰ ল'ৰা আহিল, কেৰাৱতীৰ ল'ৰা আহিল, এনেকৈ আহি আমাৰ এটা গ্ৰুপ এটা হ'ল। আমি লাহে 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 ক্লাছ 8ত এখন ভাল ড্ৰামা, খেলুৱৈ পিছল মন বুলি, ক্লাছ 8 তেতিয়া দেই, খেলুৱৈ পিছল মন বুলি নাটক এখন, ৰাম কুমাৰ ভট্টাচাৰ্যৰ, যিখন সেই জিতেন শৰ্মাৰ ওপৰ মহলৰ চিনেমা, ৰাম কুমাৰ ভট্টাচাৰ্যৰ স্ক্ৰিপ্ট, গল্প তেওঁৰে। সেই তেওঁৰে পৰা নাটক এখন আমি প্ৰথম ইণ্ডিপেণ্ডেণ্টলি আমি ল'ৰাবিলাকে, ক্লাছ 8ৰ ল'ৰাবিলাকে আমি এই তেনেকৈ কৰিছিলোঁ। তাৰপিছত বিভিন্ন পূজা, দুৰ্গা পূজাত, মহাভাৰতৰ
কুৰুক্ষেত্ৰ এইবিলাক নাটক কৰি থাকোঁ আৰু প্ৰায়ে মই অলপ ৰবষ্ট হেল্থ সৰুৰে পৰা দেউতাই শিকাইছিলে প্ৰণায়াম তনায়াম মই ক্লাছ 8ৰ পৰা প্ৰণায়াম কৰিছোঁ দেউতাই সেইবিলাক শিকাইছিলে যাৰ ফলত হেল্থ ৰবষ্ট হেল্থ বুলি ক'লে যিটো বুজায় আৰু বিশেষকৈ এই থিয়েটাৰবিলাকত মাইথলজিকেল থিয়েটাৰবিলাকত মোক ভীমেই দিয়া হ'ল ভীম চৰিত্ৰ কৰোঁ বেলেগ চৰিত্ৰ দিয়া নহ'লে সামাজিক চৰিত্ৰ দিয়া কিবা নাটক থাকিলে কৰিলে মায়েক খুৰায়েক এইমান পৰ্যায়লৈ আহিলোঁ আৰু এই এনেকৈ কৰি 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 লাহে 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 মাত্ৰ অলপ গলগলীয়া আছিলে নেকি গলগলীয়া থকাৰ কাৰণে বোধহয় মই অকণমান প্ৰিফাৰেঞ্চটো অলপ পাওঁ নেকি যিটো শাৰদা বৰদলৈ মোক শিকাইছিলে তেখেত যে তই যেতিয়া ষ্টেজত উঠিবি এইবিলাক শিকনি কাৰণ তেতিয়া কোনো ড্ৰামা স্কুল নাছিল মানুহে যিজনে ভাল কৰে তেওঁৰ ওচৰতে শিকা যায় আৰু তেনেকৈ মই শাৰদা বৰদলৈ খুৰা বুলি মাতিছিলোঁ তেখেতে কৈছিল তই যেতিয়া ষ্টেজত সোমাবি তই এটা কথা মনত ৰাখিবি যে এজন কণা মানুহ আৰু এজন কাণেৰে কলা নুশুনা মানুহে তোৰ থিয়েটাৰ চাবলৈ আহিছে তই ভইচ এনেকুৱা ধৰণে মডুলেশ্যন কৰি দিবি যে কণা মানুহজনে কাণেৰে শুনি তোৰ ডাইলগ বচন শুনি তই কি পাৰ্ট কৰিছ তেওঁ যাতে বুজি যায় আৰু কলা মানুহজনে চকুৰে দেখা পায় অংগী ভংগী তোৰ থিয়েটাৰৰ তই একশ্যন যিবিলাক কৰিবি ঠিক তেনেকুৱা একশ্যনবিলাকত তেখেতে যাতে বুজি পায় যে তই কি ধৰণৰ অভিনয় কৰিছ খুব ডাঙৰ কথা কিন্তু এজন আৰ্টিষ্টৰ কাৰণে সেই বস্তুটো তেখেতে মোক শিকাই থৈ গৈছে আৰু এটা কথা তই যলৈকে নাযাওঁ তই যদি থিয়েটাৰ কৰিব খোজ তই মানুহক চাবি অবজাৰ্ভ কৰিবি কেৰেক্টাৰবিলাক চাবি কোন কেনেকৈ থাকে কোন কেনেকৈ বহে এইবিলাক কেৰেক্টাৰবিলাক চাবি চাই মেলি তই সেইবিলাক ঘৰত অখৰা কৰিবি এক্সাৰচাইজ কৰিবি আৰু এক্সাৰচাইজ কৰিবি কি তই আইনা এখনৰ আগত কৰিবি তেতিয়া তেনে তোৰ প্ৰতিবিম্বটোৱে সেই বস্তুটো আনিব পাৰিছ নাই তই নিজে গম পাবি গতিকে তই ঠিক তেনেকৈ কৰি যা তই পাৰিবি এই পাৰিবিতেই তেনেকৈ কৰি 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 আছোঁ মেট্ৰিক দিলোঁ পাছ কৰিলোঁ পাছ কৰাৰ পিছত কলেজত নাম লগাইছোঁহে তাৰ কেইদিনমানৰ পিছত নগাঁও কলেজৰ মুখতে পোষ্ট অফিচটো পোষ্ট অফিচত কিবা কামত আহিছিলোঁ দেউতা তেতিয়া শ্বিলঙত থাকে দেউতালৈকে কিবা পোষ্ট কৰিবলৈ আহিছিলোঁ নে কিবা এটা যিয়েই নহওক এনেই পিছপিনৰ পৰা মোৰ ফিল্মৰ গুৰু এতিয়া প্ৰয়াত মজিদ দা তেওঁ তেতিয়া তাতে আছিলে মই পাহৰি গৈছোঁ ক'বলৈ মজিদদাৰ আমাৰ গ্ৰুপত সোমাই গৈছিলে মজিদদাৰ লগতো কেইবাখনো থিয়েটাৰ কৰিছোঁ আৰু মজিদদাৰ সেইটো অবজাৰ্ভ কৰিছে দিনেশে কেনেকৈ কি কৰে বা কি কৰি যিয়ে নহওক মজিদদাই মাতিছে পিছপিনৰ পৰা এই দিনেশ দাদা ক'লৈ আহিলে মই তোমাক বিচাৰিছিলোঁ দুদিনমানৰ পৰা ময়ো যাব পৰা নাই আমলাপতিলৈ তোমাক লগ পাই ভাল হ'ল মই এখন চিনেমা কৰিম নহয় মইতো গম পাইছোঁ তুমি কৰিব লাগিব নহয় এটা ৰোল মই কপি গ'লোঁ মই যিটো কথা ভবা নাই কেতিয়াও যে মই অভিনয় কৰিম চিনেমাত এই কথাটো কোনো দিনেই মই ভবা নাই মই কপি গ'লোঁ দাদা তুমি পাৰিব লাগিব আৰু তুমি ভিলেইন কৰিব লাগিব মই গুণ্ডাৰ ৰোল এটা কৰিব লাগিব গুণ্ডাৰ ৰোল এতিয়া গান নোম উঠি আহিছে তোমাৰ উৎপল মানে মই তোমাক কি বুলি ক'ম দাদা ভৰিখন ধৰি সেৱা কৰিছোঁ দাদা কেনেকৈ কৰিব লাগে দেখুৱাব মানে সেইবিলাক হ'ব তুমি কৰিব লাগিব ডেট ৱাজ মাই ফাৰ্ষ্ট এণ্ট্ৰেঞ্চ 1960 ইন দ্য ফিল্ম ইণ্ডাষ্ট্ৰী মৰম তৃষ্ণা ছবিখনৰ মুহূৰ্তৰ কথা মনত আছে সুন্দৰকৈ আছে শুনো মুহূৰ্ত আমি তাতে যিখন কংগ্ৰেছ অফিচটো আছে এতিয়া তাতে পাৰ্কৰ নিচিনা আছে নামটো পাহৰিলোঁ আৰু এতিয়া মাৰাৰ পাৰ্কত আহিছে কলিকতাৰ পৰা আহিছে ভূপেন দা আহিছে ভূপেন দা উপদেষ্টা হৈ আছিলে তাত সেই চিনেমাখনত আমি তাতে প্ৰথম শ্বট জ্ঞানদা বৰা
আৰু প্ৰভা হাজৰিকা তেওঁলোকৰ স্বত্বলৈ মানে মুহূৰ্ত আৰম্ভ কৰিছে। তাৰ পিছদিনাই জাগিৰোডলৈ আমি বাছত আহিছোঁ। বাছত আহি তাতে এই যিটো হস্পিটেল জাগিৰোডৰ, সেই হস্পিটেলটো তেতিয়া কনষ্ট্ৰাকশ্যন চলি আছে, অকুপেশ্যন হোৱা নাছিলে। তাতে 2টা ঘৰ খালী হৈ আছিলে। ভাল বিচনাটোৰ লগত লৈ অহা হয়, তেতিয়াতো আৰু বিচনা পোৱা নাযায় হোটেলটোলৈ নিচিনা। আমি ঢালাই বিচনাত আমি শুইছোঁ, খোৱা বোৱা ব্যৱস্থা কৰিছে। এতিয়া সেই বস্তুটো নাইকিয়া দেখিছোঁ, কেইবাবাৰো অহা যোৱা কৰিছোঁ। তাতে পাথৰৰ কুঁৱৰী কিছুমান আছিলে, পাথৰ ইভেন ৰেল লাইন আছিলে, ৰেলেৰে সেই পাথৰবিলাক বিভিন্ন জেগালৈ চাপ্লাই হৈছিলে। ৰেলৱে এটা পাৰ্মানেণ্ট পাথৰৰ কুঁৱৰী আৰু সেই তাতেই মই সেই পাথৰৰ কুঁৱৰী এটাৰ মেনেজাৰ হাফ পেণ্ট পিন্ধি হাতত চাবুকডাল লৈ, যিটো হয় আৰু এটা ভিলেইনৰ সেই লুকটো দি চাৰিপিনে কাম বন কৰি মই এটা লেবাৰক খুব মৰিয়াওঁ। সি অলপ বহি আছিলে, ভাগৰত বহি থকা বুলি কৈছিলে। মই সেইবিলাক মানা নাই আৰু খুব মৰিয়াওঁ আৰু ঠিক এইদৰে মোৰ শ্বুটিং প্ৰথম আৰম্ভ। কিন্তু এটা কথা ভাল কি, এই ছবিখনত মৰম তৃষ্ণা ছবিখনত আমি কেইবাজনো প্ৰথম নাম্বাৰ 1 জীৱনতো প্ৰথম হ'বই লাগিব কিবা এটা ক্ষেত্ৰত। মই প্ৰথম, খগেন মহন্ত প্ৰথম, খগেন মহন্ত গান গাইছিলে প্ৰথম, পাৰ্বিন সুন্তলা প্ৰথম, তাৰপিছত জ্ঞানদা বৰা প্ৰথম, প্ৰভা হাজৰিকা প্ৰথম, ৰাছিদা খাতুন প্ৰথম, আৰু অসমৰ বিখ্যাত, অসম বুলি নহয় তেওঁ ভাল তাবলিষ্ট বিবেকানন্দ ভট্টাচাৰ্যী, তেওঁ প্ৰথম সংগীত পৰিচালক হিচাপেও প্ৰথম, মজিদা পৰিচালক হিচাপে প্ৰথম, প্ৰযোজকো প্ৰথম। তেওঁৰ নামটো পাহৰি থাকিলোঁ এতিয়া। বহুত কষ্ট কৰিছে তেখেতে। সেই তেনেকৈ আমি আৰম্ভ কৰিলোঁ। আপুনি যে কৈছিল জাগিৰোডলৈ বাছতে আহিছিল, শ্বুটিঙৰ কাৰণে বাছ এখন ভাড়া কৰি লৈছিল নে পাব্লিক বাছত আহিছিল? পাব্লিক বাছত নহয়, শ্বুটিঙৰ কাৰণে ভাড়া কৰি, কাৰণ সেইখন লাগিব ওলাই যোৱা তলৈ যোৱা। বিশেষকৈ আজিৰ চামে দেখা নাই, তেতিয়া কেমেৰাটো কিজানি 3 মোনমান আছিলে। 2জন মানুহ 3জন মানুহ লাগে কেমেৰাটো ধৰিবৰ কাৰণে। এই কেমেৰা ক'ৰ পৰা আহিছিল? কলিকতাৰ পৰা আনিছিলে। ক'ৰ পৰা আনিছিলে এতিয়া পাহৰি গৈছোঁ, কিন্তু কলিকতাৰ পৰা আহিছিলে। প্লাছ চাউণ্ড ইকুইপমেণ্টছবিলাক চব কেলকাতাৰ পৰা আহিছিলে। আৰু সেইখিনি সময়ত চাউণ্ড ইকুইপমেণ্টছৰ কাৰণে চাউণ্ড ৰিল লাগিছিলে, বেলেগ লাগিছিলে গোটেইবিলাক। তেতিয়া নাইগ্ৰা অহা নাছিলে, কিবা বেলেগ টাইপৰ ডাঙৰ দি আমি কৰা মনত আছে। পিছত নাইগ্ৰা এইবিলাক আহিছে। এই এনেধৰণে ছবিখন আমি আগবাঢ়ি গ'লোঁ। ছবিখনৰ নায়ক কোন আছিল? নায়ক হিচাপে মই ক'ব পাহৰি গৈছিলোঁ। ৰোমেণ্টিক নায়ক হিচাপে আছিলে ৰোহিণী বৰুৱা। তেওঁ পিছত অইলত কাম কৰিলে। ৰঞ্জনা বৰদলৈ আছিলে, আৰু ডিব্ৰুগড়ৰ ৰঞ্জনা বৰদলৈ আছিলে। ৰঞ্জনা ছেকেণ্ড লিডত আছিলে। ফাৰ্ষ্ট লিডত তেওঁৰ নামটো পাহৰি গ'লোঁ মই এতিয়া। তেওঁ ফাৰ্ষ্ট লিডত আছিলে হিৰ'ইন হিচাপে। আৰু ইপিনে ছেকেণ্ড জুটিটো আছিলে জ্ঞানদা বৰা আৰু প্ৰভা হাজৰিকা। এই এনেকৈ সুন্দৰ গাঁথনি আহিছে, ষ্টৰিটো বৰ সুন্দৰ আছিলে। সেইখন ডিউ টু দ্য কনষ্ট্ৰেইণ্ট অফ দ্য ফিনেন্সিয়েল প্ৰব্লেম সেইখন মাজতে বন্ধ হৈ গ'ল। বন্ধ হৈ মাজে মাজে চেগা চুৰু কৰাকৈ নগাঁৱতে শ্বুটিং কৰে, আকৌ আহে, 15 দিনমান শ্বুটিং হয়, আকৌ যায়। ঠিক এনেকৈ কৰোঁতে 1962 ছেপ্টেম্বৰত আমি গোটেই পাৰ্টিটো নগাঁও যিকেইটি ইনডোৰ শ্বট আছিলে, আমি নগাঁৱৰ পৰা বাছেৰে গুৱাহাটীলৈ আহোঁ। গুৱাহাটীৰ পৰা আমিনগাঁও যাওঁ। আমিনগাঁও ফেৰী পাৰ হৈ সিপিনে কুলিয়ে ঠেলি ভিতৰলৈ সুমুৱাই দি কোনো ৰকম বহি আমি গোটেই পাৰ্টিটো কলিকতা পাওঁগৈ। আৰু সেইখিনি চাইনিজ এগ্ৰিগেশ্যন হৈছে। অসমত চাইনিজ এগ্ৰিগেশ্যন কি হৈছে আমি একো গমেই নাপাওঁ। আমাক য'ত ৰখা হৈছিলে একদম টালিগঞ্জতে আছিলোঁ, ট্ৰাম ডিপোটোৰ কাষতে। তেতিয়া ট্ৰাম ডিপো জংঘল,
এখন সৰু ষ্টেচনাৰী দোকান এখন আছিলে চুকটোতে আৰু জংঘল আৰু ৰেডিঅ'টোতো শুনাৰ প্ৰশ্নই নুঠে আৰু নগাঁৱত কি হৈছে অসমত কি হৈছে আমি একো নাজানো খালি এজনে কৈছে যে আসাম চলে গেছে চাইনিজ এগ্ৰেশ্যন মোৰতো ভয় লাগি গ'ল মই লগে লগে মালৈ এখন চিঠি লিখিলোঁ চিঠিৰ বাহিৰতো উপায় নাই ফোনো নাই ঘৰত মায়ে লগে লগে চিঠিৰ উত্তৰ দিয়ে সেই চিঠিখন মই আজিও লেমিনেশ্যন কৰি ধুনীয়াকৈ ডেট ৱাজ দ্য মোৰ মাৰ প্ৰথম আৰু শেষ চিঠি 1962 এই 8/11 নে কিহত লিখিছিলে ডেটো আছে পূৰা সেইখন লেমিনেশ্যন কৰি মই ফেচবুকতো দিছোঁ যে এইখন মোৰ ফাৰ্ষ্ট আৰু লাষ্ট চিঠি মায়ে কৈছে যে আমি ভালে কুশলে আছোঁ তই ভালে কুশলে থাক মণিৰাম দেৱানো সেইখিনি সময়ত 62ত কলিকতাত কোন ষ্টুডিঅ' ইণ্ডোপুৰীটো হৈছে টেকনিচিয়ানটো হৈছে আজিও মনত আছে এই গোটেই ৰাতি মই মজিদা জ্ঞানদা বৰা প্ৰভা ৰচিদা এইবোৰ এনেকৈ আৰু য'ত আছে আমি ভূপেন দাই টেকনিচিয়ান ষ্টুডিঅ'ত গান ৰেকৰ্ডিং কৰি তপ্ত তীখাৰে সেই গানটো তাৰপিছত শ্ৰৱণ মিত্ৰৰ এই সোণাৰ বৰণ পাখি এনেকৈ আৰু এটা গান কোনটো গান আছিল মই পাহৰিলোঁ গোটেই ৰাতি আমি আইনাৰ ইপানে বহি সেই গানবিলাক কেনেকৈ ৰেকৰ্ডিং কৰিছে আমি চাই শুনি আছোঁ এইটো মনত পৰে নষ্টালজিয়া হৈ যাওঁ বিপন দাই তেতিয়া ঘৰটো আছে গল্ফ ক্লাবৰ এই 13 গল্ফ ক্লাব নেকি এইটো ঘৰত সেই ঘৰটোলৈও যাওঁ তেতিয়া অসমীয়া মানুহ খুব কম চাৰু বৰদলৈ বুলি এজন তেওঁ ট্ৰেড এডভাইচাৰ আছিলে আমাৰ আছাম হাউচৰ চাৰু বৰদলৈ তেওঁ দাদা তালৈ যাওঁ তেওঁ এই শিলপুখুৰীতে ঘৰ আছিলে ক'ৰবাত যিয়েই নহওক তেওঁ কলকাতাতে এষ্টাব্লিছ কৰিছে বুলি শুনিছোঁ ঠিক এনেকৈ ধৰণে আমি চিনেমা কৰি উভতি আহোঁ যেতিয়া উভতি অহাৰ পিছত তেতিয়া গম পাওঁ এই যে চাইনিজ এগ্ৰেশ্যন হৈছে চব তেজপুৰৰ পৰা মানুহবিলাক দৌৰিছে দিহিঙে দিপাঙে দুঘৰ ফেমিলি আমাৰ ঘৰত দুৰাতি থাকি গৈছে মই তুমি মা চিঠিটো লেখা নাই মানে সেইবুলি চিঠিত লেখা কথা নহয় লেখা নাই আৰু আজিৰ এই খণ্ডটি আমি এইখিনিতে সামৰোঁ কিন্তু সামৰাৰ আগতে আমি মৰম তৃষ্ণা ছবিৰ এটি গীত শুনো হ'ব ভাল লাগিব পাৰ্বিনৰ গানটো যদি শুনাই দিয়া ৰাইজেও ভাল পাব পুৰণা মোৰ অলপ নষ্টালজিয়া হ'ব পাৰিম আমি গানটো শুনি এই খণ্ডটি সামৰিম নমস্কাৰ বলিছে ধীর ধীরিয়া ও মনে মুকলি মুড়িয়া নাহর ফুলিলে খবর ফুলিলে ফুলিলে শেৱালি ধুনীয়া বতাহ বলিছে ধীর ধীরিয়া ও মনে মুকলি মুড়িয়া নাহর ফুলিলে খবর ফুলিলে ফুলিলে শেৱালি ধুনীয়া বতাহে ৰঙতে নাচিছে ৰঙতে পখিলা আহিছে বতাহে ৰঙতে নাচিছে ৰঙতে পখিলা আহিছে আলিছে জালিছে বতাহ মাৰিছে আলিছে জালিছে বতাহ মাৰিছে সাপু দেইয়াতে যাম মুখলৈ সাপু দেইয়াতে যাম মুখলৈ বতাহ বলিছে ধীৰে ধীৰিয়া ও মনে মুকলি মুৰিয়া নাহৰ ফুলিলে সাগৰ ফুলিলে ফুলিলে শেৱালি ধুনীয়া মনৰে ৰূপালী নৈখন পথাই আহিছে ৰঙৰে ৰাঙলী ঢৌ
আপো দেইয়াতে যাম নকলৈ আপো দেইয়াতে যাম নকলৈ বতাহ বলিছে ধীৰে ধীৰিয়া ও মনেহে মুকলি মৰিয়া নাহৰ ফুলিলে সাগৰ ফুলিলে ফুলিলে শেৱালি ধুনীয়া বতাহ বলিছে ধীৰে ধীৰিয়া ও মনেহে মুকলি মৰিয়া নাহৰ ফুলিলে সাগৰ ফুলিলে ফুলিলে শেৱালি ধুনীয়া জীৱনৰ দিশবাণী অনুষ্ঠানটিত ইমান পৰে অভিনেতা তথা লেখক দীনেশ দাসৰ অনাতাঁৰ আত্মজীৱনীৰ প্ৰথম খণ্ডটি শুনিলে তেখেতৰ সৈতে কথা পাতিলে উৎপল দত্তই কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে শ্যামলেন্দু দাসে দীনেশ দাসৰ অনাতাঁৰ আত্মজীৱনীৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে